আছোঁ বৰ্তমান চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চল আইদেউবাৰী গাঁৱত আৰু ইয়াতেই দুগৰাকী কন্যাই এই বোকাৰ পদুম বুলি যিটো কোৱা হয় বোকাৰ পদুম হৈ ফুলি আহিছে। গতিকে তেখেতসকলে বৰ্তমান অসমৰ বাহিৰত বিহাৰ পাটনাত এটা খেল যিটো খেল অগতানুগতিক যিটো হয়তো আমি বহুতে শুনাই নাই সেই খেলটোৰ নামটো হ'ল ৰাগবী খেল। এই ৰাগবী খেলত অসমৰে প্ৰতিনিধিত্ব কৰি তাৰ পৰা তেওঁলোক জয়ী হৈ আহিছে আৰু আমি তেখেতলোকৰ মনৰ পৰা জানিব বিচাৰিম যে এই খেলখনৰ প্ৰতি আকৃষ্ট কেনেকৈ হ'ল আৰু ক'ৰ পৰা তেওঁলোকে প্ৰেৰণা পালে এই বিষয়ে তেওঁৰ পৰা সবিশেষ মই জানিব বিচাৰিম। গতিকে প্ৰথমে মই আহিছোঁ তোমাৰ ওচৰলৈ। তুমি এই খেলখনৰ কেনেধৰণে আৰম্ভণিৰ পৰা কোৱাচোন, খেলৰ প্ৰতি কেনেকৈ আকৃষ্ট? আমাৰ ছাৰ দুলাল বৰ্মন ছাৰ গুৱাহাটীৰ পৰা ইয়াত স্কুল কোচ ইয়াত আমাৰ গেম খেলাব আহিছে। তাৰপিছত আমি তাৰ স্কুলৰ পৰাই গেম শিকিছোঁ। দুলাল ছাৰে আমাক ক'লে ৰাগবী গেম ওলাইছে, অতি ভালকৈ খেল, এইটো গেম ভাল, আমাৰ আছাম হৈ খেলিব পাৰিবি, পাছতকৈ ভালকৈ খেলি গ'লে ইণ্ডিয়া খেলিব পাৰিবি। সেইকাৰণে আমি ছাৰৰ নামৰ পৰাই খেলিছিলোঁ। এতিয়া আমি খেলি খেলি আছাম খেলিব পাইছোঁ আৰু যাতে আমি আৰু খেলি পিনে আছাম আৰু হৈ পিনে আৰু ইণ্ডিয়াও হ'ব বিচাৰোঁ আৰু গ'ল্ড মেডেল যে আছামত আনিব পাৰিম সেইটো আমাৰ ইচ্ছা। আচ্ছা, ক'ত ক'ত খেলিলে আজিলৈকে? আমি প্ৰথমবাৰ মই খেলিছোঁ গড়েশ্বৰ, নলবাৰী, তাৰপৰা এতিয়া মধ্যপ্ৰদেশ, গলিয়ৰ মানে। আৰু ভৱিষ্যতে তোমাৰ প্ৰকল্প আৰু তোমাৰ শিক্ষা জীৱনটো কোৱাচোন। মোৰ শিক্ষা জীৱনটো মোৰ স্কুলৰ নামটো হ'ল বামপথাৰ বেগলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। মই নৱম শ্ৰেণীৰ ছাত্ৰী আৰু আমাৰ গেমটো আগবঢ়াই নিছে দুলাল বৰ্মন ছাৰে। চ' ছাৰক ধন্যবাদ জনাইছোঁ আমাক আগবঢ়াই নিবলৈ। আৰু তুমি কাক কাক ধন্যবাদ জনোৱা? এই খেলৰ প্ৰতি তোমালোক সহায় সহযোগ আৰু কোনোবা কৰিছে নেকি? আমাৰ মম্মী পাপাই আমাক আগবঢ়াই নিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আমাৰ গাঁৱৰ কাকি আংকুল আমাৰ আংকুলহঁতে আমাক আগবঢ়াই নিছে, আমাৰ ধম্বুৱা ধমাই। সেইকাৰণে আমাৰ বহুত ফূৰ্তি যে আমাৰ গাঁৱৰ মানুহখিনিয়ে আগবঢ়াই নিছে। ধন্যবাদ থাকিল। দুগৰাকী কন্যাৰ ভিতৰত এগৰাকী আৰু এগৰাকী কন্যা আছে, তেওঁ একেলগতে খেলি বাহিৰত খেলি সুনাম অৰ্জন কৰি আছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী লভিতা নেৱাৰ। আচ্ছা, তোমাৰ খেলৰ বিষয়ে কোৱা। মই দুলাল ছাৰ আহিলে, তাৰপিছত মই প্ৰথম মই স্কুলত গমেই পোৱা নাছিলোঁ। তাৰপিছত স্কুলত গ'লোঁ, তাৰপিছত ক'লে যে এটা নতুনকৈ গেম ওলাইছে, সেইটো খেলিব লাগিব, সেইটো ভাল গেম হয়। এনেকৈ মই অলপমান মানে নেখেলিম নিচিনাই হৈছিলোঁ। তাৰপিছত মই যেতিয়া মা দেউতাক আহিলোঁ শুনালোঁ যেনেকুৱা কৈছে আমাৰ ছাৰে, আমাক খেলিম নে নেখেলিম, মায়ে ক'লে যা খেলা ভাল হয়, আগবঢ়াই দিলে আমাক। আমি গ'লোঁ, গেম খেলিলোঁ, শিকিলোঁ, প্ৰথমে প্ৰেক্টিচ কৰিলোঁ। নতুন গেম ন, ইমান গমেই পোৱা নাছিলোঁ, ওলোৱাই নাছিলে তেতিয়া প্ৰথম ইমান খেলিব বুলি আশা নাছিলে। তাৰপিছত লাহে লাহে প্ৰেক্টিচ কৰিলোঁ, খেলিলোঁ, জানিলোঁ গেমটো কেনেকুৱা। এতিয়া খেলি খেলি ভাল লাগিছে। আমাৰ গাঁৱৰ মানুহে আমাক বহুত উৎসাহ দিলে আমি যাতে বাহিৰত গৈ খেলি আহিব পাৰোঁ। সেই আমাৰ ভগৱানৰ ওচৰত আমাৰ গাঁৱৰ মানুহতে প্ৰাৰ্থনা কৰাৰ কাৰণে আমি ইমান দূৰলৈ খেলি আহিব পাৰিম। ধন্যবাদ থাকিল এই দুয়োগৰাকী কন্যা। এই দুয়োগৰাকী কন্যাই বৰ্তমান অসমৰ হৈ প্ৰতিনিধিত্ব কৰি পাটনা বিহাৰত খেলি এটা সুনাম কঢ়িয়াই আনিছে। গতিকে তেখেতসকলে মই ধন্যবাদ জনাম। আৰু এতিয়া মই যাব বিচাৰিম এই দুয়োগৰাকী কন্যাৰ পিতৃ, তেখেতে কেনেধৰণে এওঁলোকক খেলৰ প্ৰতি পৰিচালনা কৰিলে আৰু খেলৰ প্ৰতি কেনেকৈ সহযোগ আগবঢ়ালে মই গৈ আছোঁ। আছিল দুয়োগৰাকী কন্যাৰ পিতৃ আৰু মাতৃ, তেখেতসকলকো আমি শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে তেখেতসকলে নিজৰ ছোৱালীক খেলৰ প্ৰতি আগবঢ়াই নি আজি অসমৰ এটা নাম উজ্বলাবলৈ সক্ষম হৈছে। গতিকে মই পোনপটীয়াকৈ দেউতাৰ ওচৰলৈ যাব বিচাৰিছোঁ যে আপুনি কওকচোন ছোৱালীকেইজনী কেনেধৰণে খেলৰ প্ৰতি আপুনি উৎসাহ দিলে? মানে প্ৰথমে স্কুলত আহি সিহঁতে ক'লে আৰু আহি যে খেল এখন ছাৰে কৈছে খেলিব লাগিব। তো আমাক আহি সুধিলে ছাৰে সিহঁতে ছোৱালীবিলাকে। তাৰপিছত ঠিকে আছে গতিকে খেলটো ওলাই কৈছে যে ছাৰে খেলাটো ভাল হ'ব, যাবি বুলি ক'ব আৰু ছাৰ সিহঁতক। তাৰপিছত গ'ল আৰু খেলিলে আৰু খেলি পিনে আৰু মানে প্ৰথমে গুৱাহাটীত গ'লগৈ খেলিলে। তাত খেলি মেলি আৰু তাত চিলেকশ্যন পালে বাহিৰত খেলিব। তাৰপিছত বাহিৰতো পঠিয়ালোঁ আৰু খেলিবলৈ। মানে ঘৰে পঠিয়াইছোঁ আৰু ছোৱালী মানে হয় ইমান দূৰ যাব লৈছে, পঠিয়ালোঁ আৰু তাত গৈ খেলিলে, আহিলে আৰু চাৰ্টিফিকেট পাইছে আৰু মেডেলো পালে আৰু মানে ভাল লাগিলে আৰু তাৰপৰা খেলি আহি এনেকুৱা আৰু। ধন্যবাদ থাকিল। এয়া পিতৃ আছিল আৰু মাতৃও আছে। মই মাতৃক এটা কথা সুধোঁ যে এই খেলৰ প্ৰতি যেতিয়া ল'ৰা ছোৱালীক আমি আগবঢ়াই দিওঁ যথেষ্ট খৰচৰ কথা আহে বুলি আমি শুনিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰত কিবা খৰচৰ কথা আহিছিলে নেকি, নে কেনেধৰণে মেনেজ কৰিছে? মেনেজ আৰু আমি ইয়াৰ পৰাতো গুৱাহাটীলৈকে ছাৰে নিলে। তাৰপিছত নি পিনে গুৱাহাটীৰ পৰা ইফালে মোৰ ছাৰৰ খৰচে নিলে।
তাৰপিছত ছোৱালীকেইটা অসুবিধা নাপালে, কিন্তু তাত ভালে থ'লে, ভালে হেৰি কৰিলে আৰু আমাক ভিডিঅ' কলিং কৰিও দেখালে। আমি এনেকৈ জেগাত আছোঁ মা বুলি ক'লে। মই সাহস কৰি যা বেটি বুলি ক'লোঁ। ছোৱালীজনী ইয়াত গুৱাহাটীত চিলেকশ্যন হ'ল, তাৰ পৰা পুনে গ'ল ডাঙৰজনী, সৰুজনী গুৱাহাটীত চিলেকশ্যন হৈ মধ্যপ্ৰদেশ গ'ল। তো ভালে ভগৱানে আশীৰ্বাদ খেলি আহিলে। মই চবকে আশীৰ্বাদ দিছোঁ আৰু মোৰ ছোৱালীজনী যাতেকে অলপ আগবাঢ়ি যাওক আৰু চবৰ আশীৰ্বাদ পাই পিনে আৰু বেছিকৈ খেলিব পাৰক। মই ছাৰকো ধন্যবাদ জনাইছোঁ, যোন ছাৰে খেলাইছে। তো মোৰ ছোৱালীজনী 3.5 বছৰ কমপ্লিট হৈ এতিয়া 4 বছৰ লাগিছে খেলা, মানে ডাঙৰজনী। সৰুজনী বেছি হোৱা নাই, মানে 2 মাহমান হৈছে আৰু খেলা। তো ইমানেই ক'ম আৰু কিনো ক'ম, আৰু বেছিতো ক'ব নাজানো। ইমানতে বক্তব্য সামৰিলোঁ। ধন্যবাদ থাকিল। এই দুয়োগৰাকী আছিলে লভিতা নেৱাৰ আৰু কৰিস্মিতা নেৱাৰৰ পিতৃ মাতৃ। এই পিতৃ মাতৃ এগৰাকী, এই দুয়োগৰাকী সুযোগ্য সন্তানৰ পিতৃ মাতৃ। গতিকে আমি আশা ৰাখিছোঁ অনাগত দিনত তেওঁলোকৰ খেলৰ জগতৰ পৰা উজ্জ্বল ভৱিষ্যত হওক আৰু শিক্ষা জগতো তেনেধৰণে আগুৱাই নিয়ক, মই তাকে আশা ৰাখিছোঁ। ষ্টাৰ আমাৰ ওচৰত আছে গাঁৱৰ এজন শিক্ষাবিদ, শিক্ষক। তেখেতৰ পৰা জানিব বিচাৰিম যে গাঁওখনত এই দুয়োগৰাকী সন্তানে অসমৰ বাহিৰত খেলি অসমৰ হৈ প্ৰতিনিধিত্ব কৰি এটা নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকৰ অনুভৱ? আমাৰ অনুভৱ এনেকুৱা লাগিছে যে আমাৰ নিচিনা পিছপৰা ঠাই, এই পিছপৰা ঠাইৰ পৰা যে ওলাই গৈ ল'ৰা ছোৱালীবিলাকে খেলিব পৰাটো আটাইতকৈ ডাঙৰ কথা। বিশেষকৈ তেওঁলোক গুৱাহাটীত চিলেকশ্যন হৈ গৈ বাহিৰৰ প্ৰদেশত খেলি আহিছে। এইটো আমাৰ গাঁওখনৰ বাবে এটা গৌৰৱৰ বিষয়, কাৰণ আমাৰ গাঁওখনত আজিলৈকে খেলাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা নাই। এই ছোৱালী দুজনী আমাৰ গাঁৱৰ পৰা ওলাই যোৱাৰ কাৰণে মোৰ ফালৰ পৰা মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনটো উজ্জ্বল হওক কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।